পৰম ভক্তি ভাজন বা সমস্ত আই মাতৃ সমস্ত আপোনাক মহামহন্তৰ চৰণ যুগলত আমি ভক্তিপূৰ্ণ সেৱা নিবেদন কৰি আপোনাকে এই যে মহান আজ্ঞা আমালৈকে অৰ্পণ কৰিছে এই আজ্ঞাভাগী পালনৰ কাৰণে আপোনাকৰ চৰণৰ ধূলি শিৰত আমি আগবাঢ়িব খুজিছোঁ। কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম সচিদানন্দ ৰূপায় বিশ্বোৎপত্তিহে তবে তাপত্ৰয় বিনাশায় শ্রীকৃষ্ণ ইয়ম নমঃ শ্রীকৃষ্ণ ইয়ম নমঃ শ্রীকৃষ্ণ ইয়ম নমঃ ও নমো ভগবতে বাসুদেবায় সকল নিগম কল্পতৰু তাৰ ফল মহা ভাগৱত হুকম খেয়াহি ভূমিত হৈলবিনীত ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুক ৰসয় অমৃত পৰম সন্তোষে পিয়ুক ৰসয় অমৃত ঐতু মহাভাগৱত বেদ বেদান্তৰ তত্ত্ব নানা অৰ্থ আছে জানায়াত
সাধু সংগ বিনে ক বুজিবা ক নপাৰিবা ইটো কথা কহিলো হাই খ্যাতৰাম ইটো কথা কহিলো হাই খ্যাত কৃষ্ণ কৃষ্ণ ও হৰি ও ৰাম পৰম শ্ৰদ্ধাভাজন বাপ সমস্ত শক্তি মাতৃ আইসকল দেশৰ ধৰণী ভাবি ভৱিষ্যতৰ অধিকাৰী মোৰ অতি মৰমৰ যুৱ বন্ধুসকল কণ কণ শিশু মইনাসকল আৰু ভাগৱত অনুৰাগী পৰম ভক্তিভাজন বাপ আইসকল সবাৰো চৰণত আমাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন কৰি আজিৰ এই শ্ৰীমদ ভাগৱত পাঠ অনুষ্ঠান ভাগিত যোগীন্দ্ৰ মুনীন্দ্ৰ মহামুনি শুকদেৱৰ এই আসনলৈকে আপোনাভাৱে আগবঢ়াই দিছে এই আসনৰ উপযুক্ত পাত্ৰ নহও যদিও ভকত খবৰ আজ্ঞা হৈছে আজ্ঞাপৰ ভকতি আজ্ঞা নহ'লে কাহাৰো নাই শকতি ভকতেই ভগৱন্ত ভগৱন্তই ভকততেই চৈতন্য মূৰ্তি ৰূপে আছে ভকতৰ আজ্ঞা পালন নকৰাকৈতো থাকিব নোৱাৰোঁ আৰু সেই অৰ্থে আপোনাসৱৰ আজ্ঞা আপোনাসৱৰ পদধূলি শিৰত লৈ আমি আসনলৈ উপবিষ্ট হৈছোঁ হে বাপসকল আই মাতৃসকল আপোনাসৱে ভাগৱত আগতেও শুনিছে আৰু আজিও শুনিব আৰু জীৱন থকালৈ শুনিব ভাগৱত কিয় শুনিব লাগে ভাগৱত শুনিলেনো কি হয় এই কথা প্ৰথম স্কন্ধতে গুৰুজনাই কৈছে এই কথা শুকমুনিৰ মুখেৰে কোৱা হৈছে এই শুনতে উপজয় জ্ঞান শুদ্ধ মতি ইহ পৰলোকত ক্ষত বিৰকতি মুখ্যতয় অধিক সুখ প্ৰেম ভকতি হেন হৰি কথা তন কৰে কোন ৰতি ভাগৱত শুনিলে শুনন্তে উপজয় জ্ঞান শুদ্ধ হৈ মতি আমাৰ মনটো শুদ্ধ হৈ থাকে বৰ্তমানৰ যুগত আটাইতকৈ ডাঙৰ কথাটো হৈছে মন ভালে নাথাকে আমাৰ মনত বিভিন্ন দুশ্চিন্তা দুৰ্ভাৱনাই আমাক আগুৰি ধৰে এই মনৰ এই দুশ্চিন্তা দুৰ্ভাৱনাৰ উৎপত্তি স্থলটো ইয়াৰ কাৰণটো হৈছে আমাৰ সংগ দুখ তেজা দুৰ্জনং সংসৰ্গম ভজা সাধু সমাগম দুৰ্জনৰ সংগ এৰিব লাগে আমি সজ্জনৰ সংগ আমি ল'ব লাগে কাৰণ দুৰ্জনৰ সংগত দুৰ্বাসনাৰ উদয় হয় দুৰ্বাৰ দুসংগ দুৰ্বাসনা দুষ্ট হৰি 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 হৰিয়ে অনাদি অবিদ্যা আপুনি ভৈলো মোহিত অনাত্মা দেহক আত্মা বুদ্ধি কৰি হৰি 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 হৰিয়ে তুমি পৰমাত্মা ঈশ্বৰে ভৈলো বঞ্চিত ভগৱানৰ পৰা আমি বঞ্চিত হৈ থাকিব লাগিব এই যে দুৰ্বাসনাবিলাক দুষ্টৰ সংগত হয় এই দুৰ্বাসনাবিলাক কেনেকুৱা মাধৱদেৱে কৈছে দুৰ্বাসনাবিলাকৰ আকৃতি প্ৰকৃতি বহু ডাঙৰ মহালৱন্ত দুৰ্বাসনা ঘোৰ হৰিয়ে ঐ আমাৰ মনক তেজিয়া দূৰ নাযায় দুৰ্বাসনাবিলাক আমাৰ মনৰ পৰা এৰিব নোখোজে খোপনি পাতি ধৰি আছে খোপনি লৈ আছে একেবাৰে এতিয়া এই দুৰ্বাসনাবিলাক আমি দূৰ কৰিব লাগিলে ভাগৱতৰ দ্বিতীয় স্কন্ধৰ অষ্টম অধ্যায়ত কৈছে প্ৰবিষ্ট কৰ্ণ ৰন্ধ্ৰেণ চানং ভাবুচৰুহম ধুনতি সমলং কৃষ্ণং চলিলস্য যথা শৰত
কৰ্ণপথেৰে আমি ঈশ্বৰৰ কথা শুনিব লাগিব। অ কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তয়, জলৰ যতে কমল যেহেন শৰত কালে, স্বভাৱতেই নিৰ্মল কহৰয়। কৃষ্ণ কথা যেতিয়া আমি কৰ্ণপথেৰে আমাৰ ভিতৰলৈ লৈ যাম, তেতিয়া মনৰ পৰা দুৰ্বাসনাবিলাক অল আউট হৈ যাব। যেনেকৈ মহ খেদা অল আউট কাৰেণ্টত লগাই দিয়াৰ পিছত সেই ঠাইখিনিৰ মহবিলাক গুচি যায়, ঠিক এই ভাগৱত, এই মহাগ্ৰন্থ ভাগৱতৰ কৃষ্ণ কথা, কাৰণ ভাগৱত মানে ভগৱান সাক্ষাতে যে ভগৱন্ত বেশে আকৌ বুলিলন্ত সেহিহে জানিলোঁ হৃদয়ত, পৰম বৈষ্ণৱ মূল সুকেশে আচন্ত জানি, ইটো মহাশাস্ত্ৰ ভাগৱত। ভাগৱত মানে যে ভগৱান, এই কথা সুন্দৰকৈ বৈষ্ণৱ কবি অনন্ত কণ্ডলীয়ে ভাগৱতত কৈ গৈছে। আৰু এই কথাটো পদ্মপুৰাণৰ উত্তৰ খণ্ডতো আছে, আপোনাসবে জানি। তেনেয়ং বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰে, সেৱনাথ শ্ৰৱনাথ পাঠা দৰ্শনাথ পাপনাচি। ভাগৱত ভগৱানৰ বাংময় মূৰ্তি, শব্দময় মূৰ্তি, বাণীময় মূৰ্তি। এই বাণীময় মূৰ্তি ভাগৱত আমি যদি শ্ৰৱণ কৰোঁ, সেৱন কৰোঁ, পাঠ কৰোঁ, দৰ্শন কৰোঁ, পাপ নাইকিয়া হৈ যায়। সেইকাৰণে আমি ভাগৱত শুনিলে, ভাগৱতৰ কৃষ্ণ কথা শুনিলে আমাৰ মনৰ পৰা দুৰ্বাসনাবিলাক আঁতৰি থাকে। দুৰ্বাসনাবিলাক আঁতৰি থাকিলে কিবা এটাতো সোমাব লাগিব, সুবাসনা সোমাব। সেইকাৰণে সিদ্ধান্ত প্ৰদীপ গ্ৰন্থত কৈছে, মন এব মনুষ্যানং কাৰণং বন্ধ মোক্ষয়ে বন্ধাই বিচাৰে চক্ত মুক্তে পুংচিবা সতম। সুবাসনা দুৰ্বাসনা দুই বন্ধৰ মোক্ষৰ মূল হেতু। এই যে সুবাসনা আৰু দুৰ্বাসনা, দুৰ্বাসনা হৈছে বন্ধনৰ কাৰণ আৰু সুবাসনা হৈছে মোক্ষৰ কাৰণ। শুনা যেনমতে উপজয় পুৰুষত, সন্তৰ কৃপাত সুবাসনা সুখে পুৰুষক পাৱে জনা, হৈ দুৰ্বাসনা সন্তৰ মনকপত। দুৰ্বাসনা কেতিয়া হয়? সন্ত সাধুক যদি আমি নিন্দা কৰোঁ, ভৎসৰ্ণা কৰোঁ, তেতিয়া দুৰ্বাসনাবিলাক বেছিকৈ লাজ দিয়ে। এই কথাটো আপোনালোকে জানেই, ভাগৱতত আছে। নল আৰু মণি এই যে কৈলাশ পৰ্বতত দেৱৰ্ষি নাৰদক মানে দেখিও তেওঁলোকে সেই উলংগ বেশত স্নান কৰি আছিল, যাৰ কাৰণে তেওঁ কোপ কৰিলে। দেৱৰ্ষি নাৰদৰ কোপৰ কাৰণে সিহঁতে বৃক্ষৰ জন্ম ল'ব লগা হ'ল। আকৌ নাৰদক সেৱা কৰি পেলাই কৈছিলে যে, হে দেৱৰ্ষি, আমাৰ এইটো ভুল হ'ল, আমি নাজানি কৰিলোঁ, আমাৰ এই অপৰাধ, এই পাপৰ ভঞ্জন কেতিয়া? বোলে হ'ব, দাপৰ যুগত যমলা অৰ্জুন হৈ থাকিবা, কৃষ্ণ অৱতাৰত দুয়ে সাপ মুক্তি পাবা। আৰু তেনেকৈ পাইছিলে। এতিয়া এই দুৰ্বাসনাবিলাক আমি আঁতৰ কৰিব লাগিব। দুৰ্বাসনা দূৰ কৰাৰ মহৌষধে হৈছে কৃষ্ণ কথা। কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তই। দুৰ্বাসনা হৰণ হৈ যায়। যেনেদৰে জলৰ যতেই কমল যেহেন শৰৎ কালে, শৰৎকালৰ শুভাগমন হোৱাৰ লগে লগে যেনেদৰে বাট পথ সুচল হয়, পানী পৰিষ্কাৰ পৰিচ্ছন্ন হয়, ঠিক তদ্ৰূপ কৃষ্ণ কথা ভিতৰলৈ সোমোৱাৰ লগে লগে মনৰ পৰা দুশ্চিন্তা, দুৰ্বাসনা, দুৰ্ভাৱনাবিলাক আঁতৰি যায়। সেইকাৰণে আজি আমি ইয়াত ভাগৱত শ্ৰৱণ কৰি আমাৰ মনৰ পৰা বাসনাবিলাক আঁতৰ কৰিব লাগিব। বাসনা দুই প্ৰকাৰৰ যদিও সুবাসনাটো ভাল, সুবাসনা, সৎবাসনা, সৎচিন্তন, সৎভাৱনা এইবিলাক ভাল। বাসনা বেয়া নহয়, কিন্তু দুৰ্বাসনা বেয়া। সুবাসনাটো ভাল, সুবাসনা লাগে। আজি আমি সুবাসনা কৰি আহিছোঁ নহয়, বিভিন্ন প্ৰান্তৰ পৰা বাপসকল, ভকতসকল, আইসকলে যে আজি অলপ ভাগৱত শ্ৰৱণ কৰিম, বোলে পীতাম্বৰ হাট বজালিত তাতে এটা ভাগৱত পাঠ অনুষ্ঠান হ'ব, তাতে আমি সাধু সংগ পাম, সন্ত সংগ পাম, তাতে আমি ভাগৱত শুনিম। এইটো সুবাসনা, ভাল বাসনা, ভাল চিন্তা। কিন্তু তাকে নকৰি যদি আমি ক'ৰবালৈকে আজি চিনেমা চাবলৈ গ'লোঁ বা কিবা কিবি মানে বেলেগ স্থানলৈ, হয় কৰ্মক্ষেত্ৰত জীৱন যাপন কৰিবলৈ যাওঁ, কিন্তু সুবাসনাৰ ব্যতিৰেকে যিবিলাক বাসনালৈ আমি ধাৱমান হওঁ, সেই বাসনাবিলাকতো ভাল নহয়। সুবাসনা ভাল। সেইকাৰণে এই সুবাসনা সন্তৰ কৃপাত হয় আৰু সন্তৰ সংগত হয়। সেইবাবে আজি আমি ইয়াত সুবাসনাৰ উদয় হৈছে। আমি সন্তৰ কৃপাত ঈশ্বৰৰ কথা শুনিম। কাৰণ কৃপালু গুৰু দুজনাই এই ভাগৱতৰ সমুদ্ৰৰ পৰা কিছু ৰত্ন উদ্ধাৰ কৰি আমাক দিছে। সেইটো আমি অনুধাৱন কৰিব লাগিব। আমি যেনেকৈ দেখোঁ, গম পাওঁ ভাগৱতত মানে কি সাগৰত বিভিন্ন ধৰণৰ সম্পদ আহৰণ হয়, উলিয়াব পাৰি। মাছ কাছ আদিকে
মণি মুকুতা ৰত্ন বাখৰ এইবিলাক বস্তু উৎপত্তি হয়, ৰত্নবিলাকো উদ্ধাৰ হয়। তেনে আমি যদি ভাগৱতখনক এখন সমুদ্ৰ বুলি ভাবোঁ, সাগৰ বুলি ভাবোঁ, তেতিয়াহ'লে ইয়াৰ ৰত্ন কি হ'ব পাৰে? এই ৰত্নখিনি আমাক চিনাকি কৰি কৃপালু গুৰু দুজনাই আমাক দেখুৱাই থৈ গৈছে। এই ৰত্নবিলাক আমি গ্ৰহণ কৰিব লাগে। গুৰুজনাই এই যে ভাগৱত সমুদ্ৰৰ ৰত্ন উদ্ধাৰ কৰি দিলে, তাকেই আমাৰ ভৱানীপুৰীয়া গোপাল আটাদেৱে কৈ গৈছে, ভাগৱত ক্ষীৰ সমুদ্ৰ আশয় ভকতি ৰত্নজত শ্ৰীমন্ত শংকৰে উদ্ধাৰে আমি বিভাগী তাৰ অন্তৰ্গত ৰত্নজত নিবেদিলা প্ৰিয় মাধৱত লোকক কৃপায়ে থৈলা সংসাৰ কলাগি। এই ভাগৱত ক্ষীৰ সমুদ্ৰ, গাখীৰৰ সাগৰ বুলি তুলনা কৰা হৈছে। আৰু ইয়াত যিবিলাক ৰত্ন আছে, এই ৰত্ন হৈছে হৰি ভক্তি ৰত্ন। হৰি ভক্তি ৰত্ন, ৰাম নাম ৰত্ন, বেসায়া জগত চলয় বৈকুণ্ঠ পুৰী নহয় গুৰুজনাই এই হৰি ভক্তিৰ ৰত্ন আমাক দিলে। শ্ৰীমন্ত শংকৰে উদ্ধাৰি আনি বিভাগী তাৰ অন্তৰ্গত ৰত্নজত নিবেদিলা প্ৰিয় মাধৱত। তাৰ অন্তৰ্গত হৈ থকা যিবিলাক ৰত্ন, সেই ৰত্নবিলাকৰ কিছু ৰত্ন মাধৱৰ হাততো দিলে। লোকক কৃপাই থৈলা সংসাৰক লাগি। এই লোক সমাজ তৰণৰ কাৰণে, উদ্ধাৰৰ কাৰণে, সংসাৰী লোকসকলৰ উদ্ধাৰৰ কাৰণে দুয়োজনা গুৰুৱে আমাক এনেকৈ দি থৈ গৈছে। এতিয়া সেই ৰত্নবিলাক আমি ল'ব লাগে। ৰত্ন ল'লে আমি উজ্জ্বলিত হৈ যাব পাৰোঁ। প্ৰহ্লাদে এই ৰত্ন লৈ 21 পুৰুষ উদ্ধাৰ কৰিলে। এই ৰত্ন যোনে ধাৰণ কৰিছে সিয়ে উজ্জ্বলিত হৈ যাই আছে। এই ৰত্নৰ প্ৰভাৱ আমি আমাৰ জীৱনলৈ আনিব লাগিব। গতিকে হে বাপ আই মাতৃসকল, দুয়োজনা গুৰু ইমান সুন্দৰকৈ আমাক এই দুৰ্বোধ্য ভাষাৰ পৰা, সংস্কৃতৰ পৰা অসমীয়ালৈ তৰ্জমা কৰি আমি সহজে বুজিব পৰাকৈ ভাগৱতত সুন্দৰভাৱে আমাক এই কৃষ্ণ কথাবিলাক কোৱাৰ সুবিধা কৰি দিছে। আমি মাত্ৰ তাক ল'ব লাগে, আমি গ্ৰহণ কৰিব লাগে আৰু আমাৰ জীৱনত তাক পালন কৰিব লাগে। এই ভাগৱতৰ কৃষ্ণ কথা আমাৰ জীৱনৰ কথা, আমাৰ জীৱনটো কেনেকৈ যাপন কৰিব লাগে গুৰুজনাই শিকাই দিছে। তুমি এই জীৱন যে পাইছা, বহু কষ্ট আৰু ভাগ্যৰ ফলত পাইছা। কত তপসাই নৰত নোপায়, কিন্তু ভকতি বিনাই ব্যৰ্থে আয়ু যায়। বহু তপস্যাৰ সাধনাৰ ফলত এইটো জীৱন পোৱা হৈছে। তাৰ পিছতো যদি আমি ভকতি নকৰোঁ, ঈশ্বৰ সেৱা নকৰোঁ, তেনে আমাৰ জীৱন বৃথা। আমি কিয় আহিলোঁ পৃথিৱীত, আমাৰ জীৱনটো কিয় দিয়া হৈছে, এই কথা ভাগৱতত কৈছে। গতিকে আমি এই ভাগৱতৰ জৰিয়তে, কৃষ্ণ কথাৰ জৰিয়তে আমি জীৱনটো সুন্দৰ কৰিব লাগিব, জীৱনটো ৰসময় কৰি তুলিব লাগিব। আমাৰ জীৱনবিলাক নীৰস হৈ গৈ আছে। আজিৰ বিশ্বায়নৰ যুগত, একবিংশ শতিকাৰ প্ৰতিযোগিতাৰ যুগত, ভোগবাদী যুগত আমাৰ জীৱনবিলাক শুকান নিষ্প্ৰাণ হ'বলৈ গৈ আছে, নীৰস হ'বলৈ গৈ আছে। জীৱনটো ৰসময় কৰিব লাগিব, ৰসযুক্ত কৰিব লাগিব। আমি সকলোৱে জানো আমাৰ জিভাৰ 6টা ৰস আছে। সৰ ৰস, তিতা, মিঠা, জ্বলা, টেঙা, কেহা, লুণীয়া। আৰু আমাৰ চকুৱেও ৰস গ্ৰহণ কৰে। সাহিত্যৰ নৱৰস, বীৰ, কৰুণ, হাস্য, ৰুদ্ৰ, ভয়ানক, বিভৎস, শান্ত, দাস্য, এনেদৰে এই যে জিভাৰ তৃপ্তিৰ ৰস 6টা, চকুৰ তৃপ্তিৰ ৰস 9টা, তেনেহ'লে ভাগৱতৰ ৰসটো কি ৰস? ভাগৱতৰ ৰস কোনে গ্ৰহণ কৰে? এই কথাটো ভাগৱতত কৈছে যে এই ভাগৱতৰ ৰসটো আমাৰ আত্মাই গ্ৰহণ কৰে। আত্মাৰ খাদ্য এইটো।
কৰ্ণপথেৰে এই ৰস পান কৰা হয় আৰু এই পান আত্মবোধ জাগৃত কৰিবৰ কাৰণে এই কথাই আমাৰ আত্মবোধ জাগৃত কৰি তোলে। এই ৰসটোৰ নাম মহাভাগৱতৰ ৰস মাধৱৰ নাম যশ। মহাভাগৱতৰ ৰস হৈছে মাধৱৰ নাম যশ। আকপান কৰিলে যিজনে এই ৰস পান কৰিছে কৃষ্ণৰ চৰণে চিত্ত দিয়া মুখ্য আদি ৰখে ৰতি আৰু নকৰয় মনে। কৃষ্ণৰ চৰণলৈ চিত্তটো আমি দিবও পাৰিম আৰু এই যে ৰস মুকুতিৰ যে পঞ্চপ্ৰকাৰৰ মুকুতিৰ যিটো আদি ৰস আদি মুকুতিৰ যিটো মুক্তি মুখ্য বুলি কয়, এই যে শালক্য সাৰূপ সাজিৰ্য সামীপ্য নিৰ্বাণ বা মুক্তি, এই মুক্তিতকৈও শ্ৰেষ্ঠ হৈছে ভক্তি ৰস, ভাগৱতৰ ৰস। সেইকাৰণে দিয়া মুখ্য আদি ৰসে ৰতি আৰু নকৰয় মানে মুকুতিও নালাগে বুলি ক'ব পৰা যাব। সেইকাৰণে মাধৱদেৱে ক'লে মুক্তিটো নিষ্পৃহ যিটো সেই ভকতক নমো বুলি কৈছে। মুক্তিত স্পৃহা শূন্য ভকতক প্ৰাৰ্থনা কৰা হৈছে আৰু আমিও মুকুতিকো আমি নালাগে বুলি ক'ব পৰা সেই অৱস্থালৈ ধাৱমান হ'বৰ কাৰণে আমি ভাগৱতৰ কৃষ্ণ কথা ৰস পান কৰি থাকিব লাগিব। আৰু এই ৰসটোৱে জীৱনটোক ৰসময় কৰি তোলে। জীৱনটো ৰসময়, যেতিয়া জীৱনটো আনন্দদায়ক হ'ব, জীৱনটো ভাল লগা হৈ যাব, তেতিয়া মুখত হাঁহি আহিব, মুখত স্ফূৰ্তি আহিব। যেতিয়া মন দুখিত হৈ থাকে, মন বেয়া হৈ থাকে, তেতিয়া মুখমণ্ডলত তাৰ প্ৰকাশ হয়। আৰু যেতিয়া মন ভালে থাকিব, মন সুন্দৰ হৈ থাকিব, তেতিয়াও মুখমণ্ডলত প্ৰকাশ হয়। হাঁহিমুখীয়া হ'ম, দেখিলে কাৰোবাক দেখিলে মাতো লাগিব, ঘৰলৈ আনি একাপ চাহ খুৱাবৰ মন যোৱা হ'ব। এনেকুৱা এটা ভাল মনটো সুন্দৰ কৰি ৰাখিব পৰা এই অৱস্থালৈ আমি পৰ্যবেক্ষিত হ'ব পাৰিম। তেনেহ'লে এই যে মনটো সুন্দৰ কৰিবৰ কাৰণে, মনটো শুদ্ধ কৰি ৰাখিবৰ কাৰণে কি উপায়? গুৰুজনাই কৈছে কৃষ্ণ কথা শ্ৰৱণত শুদ্ধ হইব মন, সৰ্বদাই কৰিবহু কৃষ্ণৰ কীৰ্তন। সদায় কৃষ্ণৰ কীৰ্তন কৰিব লাগে। কৃষ্ণ কথা শ্ৰৱণ কৰোঁতে কৰোঁতে আমাৰ মনটো শুদ্ধ কৰিব পাৰিম। মানে আমাৰ মনটো যদি শুদ্ধ হয়, চিকিৎসা বিজ্ঞানেও কৈছে আমাৰ শৰীৰৰ 90% বেমাৰে মনৰ তাৰণাৰ কাৰণে হয়, মনৰ দুশ্চিন্তাৰ কাৰণে হয়, দুৰ্ভাৱনাৰ কাৰণে হয়। সঁচাকৈয়ে যিজন মানুহৰ মানে প্ৰেছাৰ হাই হৈ আছে, এটা দুঃসংবাদ কৰ্ণগোচৰ হোৱাৰ লগে লগে প্ৰেছাৰ হাই হৈ ষ্ট্ৰোক হৈ যাব পাৰে। কিন্তু মনৰ কাৰণে হয়। মনত চিন্তাটো এনেকৈ ভৰাই লোৱাৰ লগে লগে মানুহজন ঘামি জামি লগে লগে প্ৰেছাৰ বাঢ়ি গৈ পেলাই মৃত্যুৰ মুখতো পৰিবলগীয়া হ'ব পাৰে। চুগাৰ বেছিকৈ থকা মানুহজনৰ যদি বৰ মনটো দুশ্চিন্তা দূষিত হৈ থাকে, তেতিয়াহ'লে গম পাব চুগাৰ বহু বাঢ়ি গৈছে। গেষ্ট্ৰাইটিছ, আমাৰ এই যে এচিডিটিটো বৃদ্ধি হোৱাৰো যিমান গেছৰ টেবলেট নাখাওঁ কিয়, মনটো যদি বেয়া হৈ থাকে, তেতিয়াহ'লে এই টেবলেটো কাম নিদিয়া হৈ যায়। সকলো ৰোগ বা সকলো কথা মনৰ লগত হৈ আছে। সেইকাৰণে আমাক গুৰুজনাই এই অনাদি পাতনত মনৰ সৃষ্টিত এই কথাটো কৈছে যে মনে পাপ কৰে যায় লাগয় জীৱত, এই হেতু জীৱে দুখ ভুঞ্জে সংসাৰত। মনৰ গণ্ডগোলৰ কাৰণে জীৱয়ো যাতনা পাবলগীয়া হয়, কষ্ট ভোগ কৰিবলগীয়া হয়। আছে মন সমস্ত প্ৰাণীৰ হৃদয়ত, ঈশ্বৰৰ প্ৰতিবিম্ব লাগিছে মনত। সকলো প্ৰাণীৰ হৃদয়তেই মন আছে আৰু এই মনটোত ঈশ্বৰৰ প্ৰতিবিম্ব প্ৰতিভাগিত হৈছে। তেতিয়াহ'লে আমি ঈশ্বৰৰ পৰা আঁতৰি থাকিব নোৱাৰোঁ। আমাৰ মনটো ঈশ্বৰত লগাবই লাগিব। আৰু মনটো যেতিয়াৰ পৰা আমি ঈশ্বৰৰ প্ৰতি ধাৱমান কৰিম, ঈশ্বৰত লগাই থাকিম, তেতিয়াৰ পৰাই মন সুন্দৰ হৈ থাকিব, মন ভালে থাকিব। গতিকে আমি আমাৰ সকলোৰে মন প্ৰাণ সুন্দৰ কৰি ৰাখোঁ, পৰিয়াল পৰিজন সকলো সুখে শান্তি আনন্দৰে জীৱন নিৰ্বাহ কৰোঁ। গুৰুজনেতো সেইটোকে আশা কৰি আমালৈকে ভক্তি ৰত্ন, অমূল্য ৰত্ন আমালৈকে দিছে। গতিকে হে বাপ আই মাতৃসকল, আপোনাসৱৰ আজ্ঞা আশীষ লৈ আমি এই ভাগৱতৰ আজি এটি অধ্যায়ত পাঠ কৰিম বুলি আপোনাসৱৰ পৰা আজ্ঞা অনুমতি পোৱা হৈছে। আৰু আপোনাসৱক আগতেই কৈছোঁ, আমি অজ্ঞানী, আমি মহামূৰ্খমতী, আপোনাসৱ মহাভাগৱত সদৃশ আৰু আপোনাসৱৰ আগত আমি কোৱাৰ ধৃষ্টতা নাই। তথাপিও আপোনাসৱে যিহেতু আগবঢ়াই দিছে, আমি ভাগৱতৰ কিছু উপদেশ বাণীকে পাঠ কৰিম বুলি ভাবিছোঁ। কাৰণ ভাগৱতৰ কাহিনী ওলালে কাহিনী বহুত সময়ো গুচি যাব। আমি কাহিনীৰ অন্তৰ্নিহিত তত্ত্ব পাবলৈকে কাহিনীটো যদি আগ নাবাঢ়ে তেতিয়াতো আমি নাপাম। মানে গুৰুজনাৰ মহাবাণী যিবিলাক আমালোকৰ কাৰণে, জগতৰ লোকৰ কল্যাণৰ কাৰণে যিবিলাক বাণী দিছে, সেই বাণীবিলাক যদি আমি পালন কৰিব পাৰোঁ জীৱনত, আৰু তাতকৈ বেছি একো নালাগে।
সেই কথাখিনিকে আমি পাঠৰ আলম হিচাপে লৈ আমি শ্ৰীমদ ভাগৱতৰ প্ৰথম স্কন্ধৰ ৯ম অধ্যায়ৰ শেষত গুৰুজনে আমাক কিছু উপদেশ বাণী দিছে। সেই উপদেশ বাণীনো কি তাকে আমি অকণমান পাঠ কৰিম বুলি ভাবিছোঁ। হ'বনে বাপুমস্ত আইসকল? আপোনালোকৰ চৰণত পুনৰ সেৱা জনাই আমি এই পাঠলৈ আগবাঢ়িছোঁ। কৃষ্ণ। কৃষ্ণ। শ্ৰীমদ ভাগৱত প্ৰথম স্কন্ধ ৯ম অধ্যায়ৰ শেষ আমাৰ ছবি ছন্দ আৰু ছবিতেই এটা ছবি দাঙি ধৰিছে আমাক গুৰুজনাই। এই ছবিখিনিনো কি আমি আমাৰ মানস পটত আঁকিব লাগিব, এই কথাখিনি আমি পালন কৰিব লাগিব। কৃষ্ণ। হৰি হৰা এৰা শুনা সামাজিক জন ও মহাভাগৱত কথা আক শুনৈ যিটো একমতি যদি বা মনত স্মৰৈ শ্ৰদ্ধায়ে কীৰ্তন কৰৈ পাৱৈ হেহি নৰে ভীষ্ম গতি জপ তপ তীৰ্থ স্নান এ নলাগুই ধাৰণা ধেন কেৱলে ভকতি গতি সাধৈ কৰন্ত নাহি কৈ কষ্ট অল্পৰো নাহি কৈ নষ্ট আক একো বিঘিনি নবাধৈ ঐ আক একো বিঘিনি নবাধৈ। কৃষ্ণ। বাপসকল আইসকল, আমাৰ কৃপালু গুৰুজনাই ভাগৱতৰ এই অধ্যায়টিত আমাৰ লোকৰ কাৰণে, জগতৰ লোকৰ কাৰণে কিছু কথা ক'লে। আমাক সকলোকে, প্ৰতিগৰাকী ব্যক্তিক সম্বোধন কৰিছে মাত্ৰ এটা শব্দৰ জৰিয়তে, সামাজিকজন। সমাজৰ প্ৰতিজন ব্যক্তিক এটা শব্দৰে কৈছে সামাজিকজন। শুনা সামাজিকজন মহাভাগৱত কথা আক শুনৈ যিটো একমতি। এই মহাভাগৱতৰ কথা যিয়ে এক মনেৰে একত্ৰভাৱে মাত্ৰ মনটোক স্থিৰ কৰি লয়, মনটোক একত লগোৱাই লৈ যিয়ে এই ভাগৱত শ্ৰৱণ কৰিব পাৰে, এই শ্ৰৱণ কৰাৰ পিছত আকৌ এই কথাখিনিকে আকৌ শুনা কথাখিনিকে আকৌ মনত স্মৰণ কৰি জীৱনটোত যে মইনো কি কৰি আছোঁ, শুনিলোঁ কি, কৰি আছিলোঁ কি, আৰু এতিয়া মই কৰিম কি, মনত এই স্থিৰতাটো আনি মনত স্মৰণ কৰিব লাগিব। আজি আমি ইয়াত ভাগৱত শ্ৰৱণ কৰিলোঁ, শ্ৰৱণ কৰি লৈ ঘৰত গৈ তাক মনন কৰিব লাগিব, চিন্তন কৰিব লাগিব আৰু স্মৰণ কৰিব লাগিব যে আজি আমি পীতাম্বৰ হাটবজালী প্ৰাথমিকৰ নামঘৰটোত যিটো ভাগৱত কথা শুনিছোঁ, কৃষ্ণ কথা শুনিছোঁ, যিখিনি কথা শুনিলোঁ জীৱনৰ সম্বলবিধ, আমিনো কি কৰি আছিলোঁ আৰু ভাগৱতেচোন আজি কি কৈছে, নাই আমি তাক মানিব লাগিব, পালিব লাগিব। এইটো কথা আকৌ আপুনি স্মৰণ কৰা।
গুৰুজনে উপদেশ দিছে। আমি শুনো, স্মৰণ নকৰোঁ। এই শুনি থাকিলে সেইকাৰণে আমাৰ কামত নিদিয়ে কেতিয়াবা কেতিয়াবা। শুনো নামানো, পালন নকৰোঁ। ভাগৱত শ্ৰৱণ কৰি জীৱনত পালন কৰিবলৈ চেষ্টা কৰিবলৈ, যিয়েই ভাগৱত শ্ৰৱণ কৰি পালন কৰিলে সিয়েই মহাভাগৱত হৈ গৈছে। চাৰি সিদ্ধ মহাভাগৱত, দেৱৰ কিনাৰত মহাভাগৱত, পৰীক্ষিত মহাভাগৱত, পিতামহ ভীষ্ম মহাভাগৱত। কিয়? ভাগৱত হৈ গ'ল তেওঁলোক। কিন্তু ভাগৱত শুনি জীৱনটো ভাগৱতময় যোনে কৰিব পাৰিছে সিয়েই ভাগৱত হৈ গৈছে। আমি ভাগৱত শুনি আমাৰ জীৱনত সেই ভাগৱতময় জীৱনটো যাপন কৰিবৰ কাৰণে যত্নবোৰ কৰিব লাগিব, যত্নশীল হ'ব লাগিব। আৰু সেইটো কৰিব লাগিলে ভাগৱত শুনি তাক স্মৰণ কৰিব লাগিব। যদিবা মনত স্মৰই, আৰু স্মৰণ কৰা মানে মোৰ মনত থাকি গ'ল। এই মনত থকাখিনি কথাখিনি আকৌ কীৰ্তন কৰোঁ। ৰাতিপুৱা উঠি পেলাই যে কালি ভাগৱতত কৈছিলোঁ নামৰ মাহাত্ম্যৰ বিষয়ে, নাম ল'ব লাগে, নাম গলত বান্ধিব লাগে, কণ্ঠলগ্ন কৰিব লাগে। মই এইখিনি কথা মনত পেলাব লাগিব। আজি কীৰ্তনৰ এটা কীৰ্তন মনত ৰাখি মুখস্থ কৰি কালি ৰাতিপুৱা প্ৰসংগ কৰিম, মই কীৰ্তন কৰিম। তাত শ্ৰদ্ধাহে কীৰ্তন কৰে। সেহি নৰে পাৱৈ ভীষ্মগতি, সেইসকল মনুষ্যই ভীষ্মগতি পাব। তেনেহ'লে ভীষ্মগতি কি? আপোনালোকে জানেই, ভীষ্মগতি পাবৰ কাৰণে আমাক গুৰুজনাই উপদেশ বাণীত কৈছে যে তুমিও পাবা সেই ভীষ্মগতি। ভীষ্মগতি পাবৰ কাৰণে ভীষ্মৰ জীৱন দৰ্শন চাব লাগিব। ভীষ্মৰ গোটেই জীৱন পৰিক্ৰমা, 400 বছৰীয়া জীৱন পৰিক্ৰমাৰ মাত্ৰ 2-3 কথা জানিব পাৰিলেও ভীষ্মগতি পাম। বহুল বিস্তাৰিতভাৱে গোটেই ভীষ্মৰ জীৱন কাহিনী আমি আলোচনা কৰিলে শেষ কৰিব নোৱাৰোঁ। মাত্ৰ চমুকৈ ভীষ্ম গতি পাবলগীয়া, ভীষ্মই যিটো গতি পালে, যাৰ নাম ভীষ্ম গতি হ'ল, সেই গতি যে আমিও পাব লাগিব, আমাৰো যে সেই গতিটো হ'ব, কিয় গুৰুজনাই এই উদাহৰণটো দাঙি ধৰিছে, তাক আমি অনুধাৱন কৰিব লাগিব। কাৰণটো হৈছে 10ম দিনৰ যুদ্ধত শৰশয্যাত পৰিবলগীয়া পিতামহ ভীষ্মই বেদনাহিত হৈ শয্যাগত হৈ থকাৰ মুহূৰ্ততো অহৰ্নিশে অনবৰতে অবিৰাম অবিশ্ৰান্ত হৈ যিজনক স্মৰণ কৰি আছিলে, সেই কথাটো আমি মনত ৰাখিব লাগিব। আমাৰ জীৱনত যেতিয়া দুখ হয়, কষ্ট হয়, যন্ত্ৰণাত ভোগো, ৰোগাক্ৰান্ত হৈ শয্যাশায়ী হৈ থাকোঁ, তেতিয়া সেই ঈশ্বৰলৈকে মনত পেলাব এৰি বেছিভাগেই কৰোঁ মোৰ বেমাৰটো কেনেকৈ ভাল হ'ব, মইতো আৰু নাবাচিম, মইতো আৰু জীয়াই নাথাকিম, গতিকে মোৰ মাটি সম্পত্তিখিনি কোনে বা কেনেকৈ লয়, পুত্ৰ কেইজনৰ ভাগত কোনটোৱে বা কি লয়, তাকে ভাবি গুণি চিন্তি থাকি 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 আমাৰ জীৱনটোক দুখৰ মাজলৈ লৈ গৈ থাকে। কিন্তু ভীষ্মই কি লৈছে? ভীষ্মই শৰশয্যাত পৰি থকাৰ সেই মুহূৰ্তত তাৰ আগৰ অধ্যায়টোত ঘটনাটো আমাক দিছে সুন্দৰকৈ গুৰুজনাই অনুবাদ কৰি। গোত্ৰ হত্যা পাতকৰ পৰা প্ৰায়শ্চিত্তৰ বিধান বিচাৰিছে ভগৱন্ত কৃষ্ণ। এই যুদ্ধক্ষেত্ৰত সকলোকে এই যে অন্যায় কৰা হ'ল, যুদ্ধত যিসকলক নিধন কৰা হ'ল, এই পাপৰ এই যে বধভাগী হ'ল, পাপাচৰণ কৰিলোঁ, তাৰ প্ৰায়শ্চিত্ত ক'ত হ'ব? কৃষ্ণক সুধিছে। কৃষ্ণ কেনেকৈ কয়? জগতৰ ঈশ্বৰ, অখিল ব্ৰহ্মাণ্ডৰ নায়ক কৃষ্ণকে সুধিছে প্ৰায়শ্চিত্তৰ বিধান। নিজৰ কথানো নিজেই কেনেকৈ কয়? মোকেই ভাবা, মোকেই পূজা কৰা, মোকেই স্মৰণ কৰা, তোমাৰ প্ৰায়শ্চিত্ত হ'ব। তেনেকৈ যাকে তাকে যি টি কথা ক'ব নোৱাৰি। অৰ্জুনক কৈছিল কিন্তু মন্মনা ভৱ মদ ভক্ত মজ্জা আজি মাং নমস্কাৰ, মোকেই পূজা, মোকে মাত্ৰ কৰা নমস্কাৰ বুলি কৈছিল। কিন্তু যুধিষ্ঠিৰ ধৰ্মৰাজ নহয়, ইমান জনা শুনা জ্ঞানী মানুহ এজনে সুধিছে প্ৰায়শ্চিত্তৰ বিধান, মই তেওঁক কেনেকৈ বুজাওঁ? ভগৱন্ত কৃষ্ণই তেওঁক বুজাবৰ কাৰণে ক'লে, বাৰু ঠিক আছে, তুমি প্ৰায়শ্চিত্ত হ'বা পিছলৈ। এই যে আমাৰ যুদ্ধক্ষেত্ৰত সকলোৰে যে পিতামহ, সন্মানীয় মহাভাগৱত দেৱব্ৰত
চিৰজিজ্ঞাসু চিৰপ্ৰাজ্ঞ পিতামহ ভীষ্ম যে সৰসজ্জাত পৰি আছে, এবাৰ খবৰ ল'ব নালাগেনে? আমি কিমান উপকাৰ কৰিছিলে আগতে শৈশৱ কালত, পাহৰিছা? যুধিষ্ঠিৰ, ধৰ্মৰাজ, বোলা আমি গোটেইবিলাকে গৈ পিতামহ ভীষ্মৰ ওচৰত অকণমান খবৰ এটাকে লওঁ। দ্ৰৌপদী, কুন্তী, পঞ্চ পাণ্ডৱ সকলোবিলাকে কথাষাৰ সমৰ্থন কৰিলে কৃষ্ণক, বোলে হয় হয় যাব লাগে যাব লাগে, ব'লক আমি যাওঁ, সকলোৱে যাওঁ। সকলোজন আহি গ'ল পিতামহ ভীষ্মই য'ত সৰসজ্জাত সৰাভিভূত হৈ আছে। আৰু এই সৰসজ্জাত পৰি থকাৰ সেই মুহূৰ্তত এই পৃথিৱীৰ দেৱৰ্ষি, ৰাজৰ্ষি, ব্ৰহ্মৰ্ষি, মহৰ্ষি সকলোবিলাকে আহি ইয়াত সভা কৰি আছে। আৰু সেই মুহূৰ্ততে জগত ঈশ্বৰ ভগৱন্ত কৃষ্ণ গৈ উপস্থিত হোৱাৰ লগে লগে পিতামহ ভীষ্মৰ চকুটো ডাঙৰকৈ মেল খাই গৈছে। প্ৰভু, কি কৰোণা কৰিলা তুমি মোক। সৰসজ্জাত পৰি থকাৰ এই মুহূৰ্তত তুমি মোক যে দৰ্শন দিছা প্ৰভু, তাকো চতুৰ্ভুজ ৰূপ ধাৰণ কৰি মোক কিমান কৰোণা কৰিলা প্ৰভু। এনেকুৱা সৌভাগ্যৰ গৰাকী মই হ'ব পাৰিছোঁ প্ৰভু। মনেৰে নমস্কাৰ জনাইছে, হাত এনেকৈ শৰত বিদ্ধ হৈ আছে, মনেৰে ঈশ্বৰক প্ৰাৰ্থনা জনাইছে, চতুৰ্ভুজ ৰূপ দৰ্শন কৰি সেৱা কৰিছে। সেৱা কৰাৰ পিছত কুন্তীয়ে ওচৰত বহি ম্ৰিয়মান হৈ আছে। পিতামহ, ইমান দুখ, ইমান কষ্ট, ইমান যন্ত্ৰণাত কেনেকৈ জীয়াই আছা? আই, মোৰতো একো যন্ত্ৰণা হোৱা নাই। চোৱাচোন, জগতৰ দুখহাৰী কৃষ্ণ মোৰ ঘৰত ওচৰত আছে, মোৰ ওচৰত। মোৰ দুখটো বাদ দিয়া, তোমাৰ জীৱনটো চোৱাচোন। নাই, তুমিনো কিমান কষ্ট, যাতনা, যন্ত্ৰণা, দুখ নোপোৱাকৈ থাকিলা। তোমাৰ দুখ দেখি মোৰ মন মৰহি যায়। তোমাৰ জন্মৰ পৰাই তুমি দুখত জীৱন কটাই আছা। কুন্তী ভোজ ৰজাৰ আশ্ৰয়ত আশ্ৰয়িত হৈ থাকিলা। তাৰপিছত দুৰ্বাসা মুনিয়ে পৰীক্ষা কৰিলে, পৰীক্ষাটো তুমি অৱতীৰ্ণ হ'লা, তুমি পৰীক্ষাটো উত্তীৰ্ণ হ'ব পাৰিলা, তুমি দেৱতাৰ বৰ পালা, আৰু সেই দেৱতাৰ বৰ লৈ তুমি সন্তানো জন্ম দিব পাৰিলা। তথাপিও লৌকিক নিয়মত তুমি পাণ্ডুক স্বামীবৰণ কৰিব পাৰিলা, কিন্তু পাণ্ডুৰো তোমাৰ অকাল বিয়োগ হ'ল। চোৱাচোন আই, ললাটত কিমান দুখ আছে তোমাৰ। সেয়াই যতুগৃহত তোমাক এই যে দুৰাচাৰে দুৰ্যোধনে জুই লগাবলৈ গৈছিল। মোৰ ভাবি আচৰিত লাগে, ক'বও নোৱাৰোঁ। তাতেই মই আছোঁ নহয় দুৰ্যোধনৰ লোন খাই। মোৰ এইবিলাক দুখ দেখি সঁচাকৈ মোৰ মন বৰ দুখিত হৈ যায়। ভীষ্মই সুখত আছে নেকি বাপসকল? ভীষ্মই সৰসজ্জাত আছে, চাৰিওফালৰ পৰা তেজ তুমৰালি হৈ আছে, ক্ষত বিক্ষত হৈ আছে দেহ। আৰু সেইজন পিতামহে, সেইজন দুখিত ভীষ্মই কুন্তীৰ দুখ দেখি ম্ৰিয়মান হৈছে। সেইকাৰণে আধ্যাত্মিক ভাৱবৰ্ণ কবিয়ে কৈছে, পৰৰ অভাৱ পৰৰ দুখত হিয়া যদি পমি যায়, পৰক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই। আমি আনৰ দুখত দুখী হ'ব পাৰিছোঁনে? নে মোৰ দুখখিনিকে লৈ পেলাই মই কান্দি কাটি লেবেজান হৈ আছোঁ? ভাবিব লাগিব, প্ৰভু জগত ঈশ্বৰে দুখময় সংসাৰত আহিছোঁ, দুখালয়ম অশাশ্বতম। দুখৰ ঘৰত আহিলে দুখ পাবই লাগিব। গুৰুজনাই সেইকাৰণে কৈছে, কহতো শংকৰ এই দুখ সাগৰ পাৰ কৰা ঋষিকেশ। এই সংসাৰ মানেই দুখ, সংসাৰ মানেই যাতনা। সেইকাৰণে কৈছে, নাহিকে কিঞ্চিত সুখ অসাৰ সংসাৰ, যেন বিশলতা ফল ফুলে জাতিষ্কাৰ।
প্ৰথম মধুৰ পাইলে বিষ লাগে পাছে নজানি বৰশী গিলে মৰে যেন